হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 12 ফেব্ৰুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি দি চেণ্টিনেল আৰু আছাম ট্ৰিবিউন আৰু অন্য ইম্পৰ্টেণ্ট অসমৰ নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ এই গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি আছাম চেণ্ট্ৰিক হয় আৰু ইয়াৰে গোটেই PDF খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ তাৰ লগতে আপকামিং ভিডিঅ'জ যেনেকৈ আছাম পুলিচ ADRE APSC আৰু অন্য অসম গভৰ্ণমেণ্ট এক্সাম ৰিলেটেড ভিডিঅ'জখিনিৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীজ ভিজিট টু আছাম অন February 14th কি হাইলাইটছ চ' ফেব্ৰুৱাৰী 14 তাৰিখে অহা পৰহি আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ অসমলৈকে আহিব তেওঁৰ কোনখিনি ইয়াতে পদক্ষেপ ল'ব ৰিগাৰ্ডিং দি আমাৰ অসম আৰু আমাৰ এক্সামৰ কাৰণে কোনখিনি বস্তু ইম্পৰ্টেণ্ট আমি সেইখিনি ইয়াতে পঢ়িবৰ কাৰণে ট্ৰাই কৰিম ঠিক আছে চ' প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী উইল আণ্ডাৰটেক এ ডে লং ভিজিট টু আছাম অন February 14th আৰু তেওঁ ইয়াতে চাবুৱাত লেণ্ড কৰিব টু ইনগ্ৰেট এন ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি ইন দি মৰাণ হাইৱে চ' মৰাণৰ হাইৱেত এটা আমাৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি বা লেণ্ডিং ষ্ট্ৰিপ এটা বনোৱা গৈছে যোনটো নেকি আমাৰ হাইৱেৰ পৰা ইয়াতে এমালগাছ কৰি দিয়া গৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চে এটা এয়াৰ শ্ব' ইয়াতে ৰাখিব টু মাৰ্ক দি অকেজন তাৰ লগতে ইয়াতে ফাইটাৰ জেটছ লেণ্ড কৰা হ'ব ইন দি ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি এজ এ পাৰ্ট অফ দেয়াৰ শ্ব' লগতে দ্য প্ৰাইম মিনিষ্টাৰ্ছ এয়াৰক্ৰাফ্ট উইল টেক অফ ফ্ৰম দি 4.2 কিলোমিটাৰ লং ইমাৰ্জেঞ্চি লেণ্ডিং ষ্ট্ৰিপ ৱাইল হেডিং টু দি গুৱাহাটী চ' গুৱাহাটীলৈকে আহি থাকোঁতে ইয়াতে প্ৰায় 4.2 কিলোমিটাৰ লং যোনটো আমাৰ দীঘল বা দূৰত্বৰ দৈৰ্ঘ্যৰ আমাৰ যোনটো ইমাৰ্জেঞ্চি লেণ্ডিং ষ্ট্ৰিপ হ'ব ৰাস্তাটো তাৰ পৰা ইয়াতে টেক অফ কৰিব আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰৰ গোটেই এৰোপ্লেনখন লগতে দ্য ইণ্ডিয়ান এয়াৰফ'ৰ্চ had identified and cleared at least 12 national highways across the country as a emergency landing এয়াৰষ্ট্ৰিপ চ' এনেকুৱা ইমাৰ্জেঞ্চি লেণ্ডিং এয়াৰষ্ট্ৰিপ প্ৰায় 12খন এতিয়ালৈকে ইণ্ডিয়ান এয়াৰফ'ৰ্চে আইডেণ্টিফাই কৰিছে আৰু ক্লিয়াৰ কৰিছে লগতে দ্য ফাৰ্ষ্ট ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি অন নেশ্যনেল হাইৱে ৱাজ ইনগ্ৰেটেড ইন দি ছেপ্টেম্বৰ 2021 ইন NH 925A ইন দি ৰাজস্থান চ' ৰাজস্থানৰ নেশ্যনেল হাইৱে নম্বৰ 925A যোনটো আছে সেইটো পোনপ্ৰথমে ইয়াতে ইমাৰ্জেঞ্চি লেণ্ডিং ষ্ট্ৰিপ বা ফেচিলিটি হিচাপত ইয়াতে ইনগ্ৰেট কৰা হৈছিলে দ্য টেম্পৰেৰী কেম্পাছ লগতে IIM গুৱাহাটীৰ ইয়াতে বনগড়াত ইনগ্ৰেট কৰা হ'ব লগতে নেশ্যনেল ইনফৰমেশ্যন কমিশ্যনৰ ইয়াতে ডেটা চেণ্টাৰ ইয়াতে ইনগ্ৰেট কৰা হ'ব আমিনগাঁৱত চ' তাৰপিছত ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট বস্তুটো হয় ইন গুৱাহাটী দ্য প্ৰাইম মিনিষ্টাৰ উইল ইনগ্ৰেট দি ₹3,000 crore গুৱাহাটী নৰ্থ গুৱাহাটী ব্ৰিজ যোনখন আমাৰ নতুনকৈ বনি অলমষ্ট শেষ হৈছে ৰাইট চ' সেই গোটেই ব্ৰিজখনৰ নাম হ'ব আমাৰ কুমাৰ ভাস্কৰ বৰ্মা সেতু কুমাৰ ভাস্কৰ বৰ্মা সেতু features a 6-lane extra-dosed bridge stretching 1.24 kilometer over the Brahmaputra. So type of যোনটো ইয়াতে ব্ৰিজ হয় এইটো এক্সট্ৰা ড'জড ব্ৰিজ হয় ৰাইট য'ত নেকি প্ৰায় 6টা লেন আমাৰ থাকিব দুটা ৰাস্তা মিলি ৰাইট আৰু এই গোটেই দলংখন প্ৰায় 1.24 কিলোমিটাৰ দীঘল হ'ব আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ইয়াতে গুৱাহাটী আৰু নৰ্থ গোৱা উত্তৰ গুৱাহাটী ইয়াতে কানেকশ্যন কৰা হ'ব এই গোটেই কানেক্টিভিটি কৰিডৰটোৰ টোটেল দৈৰ্ঘ্য হ'ব প্ৰায় 8.4 কিলোমিটাৰ আৰু এই গোটেই কানেক্টিভিটিৰ পাৰ্ট হয় কৰিডৰটোৰ এই আমাৰ কুমাৰ ভাস্কৰ বৰ্মা সেতুখন এই গোটেই সেতুখনৰ ফাউণ্ডেশ্যন ষ্টোন বা শিলান্যাস কৰা হৈছিলে February 9 তাৰিখে 2016 চনৰ প্ৰায় 10 বছৰ লাগিলে এই ব্ৰিজখন বনি উঠোতে চ' ইয়াৰ ওপৰত আমি এটা MCQ চাম হোৱাট কাইণ্ড অফ ব্ৰিজ ইজ কুমাৰ ভাস্কৰ বৰ্মা সেতু চ' টেকনলজিকেল কুৱেশ্যন এটা হয় আপোনালোকে মোক কমেণ্ট বক্সত ইয়াৰ আনচাৰ্ছখিনি জনাই দিব চ' তাৰপিছতে টপিক নম্বৰ 2 যোৱাকালি যোনটো আমি এটা নিউজ পঢ়িছিলোঁ ৰিগাৰ্ডিং আমাৰ যোনটো স্পেচিয়েল ৰিভিজন চলি আছে অসমত তাৰ ওপৰত যোনটো এটা খচৰা অনা হৈছিলে এই খচৰাৰ ওপৰত এটা নিউজ আহিছিলে চ' তাৰ ওপৰত এটা কণ্টিনিউড নিউজ হয় এইটো দ্য ন' চুও মটো ডিলিশ্যন অফ ভোটাৰ্ছ ডিউ প্ৰচেছ ফ'ল'ড ইন আছাম বাই দি চিফ ইলেকশ্যন অফিচাৰ চ' অসমৰ চিফ ইলেকশ্যন অফিচাৰ অনুৰাগ গোয়েলে ইয়াতে ক'লে ন' চুও মটো ডিলিশ্যন অফ ভোটাৰ্ছ ফ্ৰম দি ইলেক্টৰেল লিষ্ট ৰাইট য'ত নেকি কি হয় ইয়াতে ইণ্টেনশ্যনেলি বা ইয়াতে মিছন ৱাইজ কোনো ধৰণৰ ডিলিশ্যন ইয়াতে কৰা হোৱা নাই The special revision of the electoral rolls was carried out strictly as per the due process prescribed by the Election Commission. So, আমাৰ যোনটো নিৰ্বাচনী আয়োগ আছে তেওঁলোকৰ যিখিনি ইয়াতে নিৰ্ধাৰণ কৰা যিখিনি তেওঁলোকৰ নৰ্মেলিটিজ আছে বা ফৰ্মেলিটিজ যিখিনি তাৰ লগতে তেওঁলোকৰ যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে সেইখিনিৰ ওপৰত ভিত্তি কৰি কিনে এই গোটেই স্পেচিয়েল ৰিভিজন এজ এন এক্সাৰচাইজ অসমত কণ্ডাক্ট কৰা হৈছিলে লগতে ইয়াতে টোটেল নাম্বাৰ অফ ভোটাৰ্ছ হ্ৰাস হৈ কিনে আমি যোৱাকালি ক্লাছতো ডিছকাছ কৰিলোঁ প্ৰায় 2,52,00,000লৈকে আহি পাইছে আৰু ফাইনেল লিষ্টত পৰা প্ৰায় 3 লাখ ইয়াতে কমাৰ কাৰণে প্ৰায় 2,19,00,000
49 লাখলৈকে এই বস্তুখিনি নামি আহিছে লগতে এই ডিক্ৰিজটো প্ৰায় 0.97% হয় প্ৰায় 1% ইয়াতে আমাৰ হ্ৰাস হোৱা দেখা পাইছোঁ টোটেল নাম্বাৰ অফ ভোটাৰ্ছত অ'কে তাৰ লগতে দ্য ৰিজনছ ফৰ দি ডিলিশ্যন কিহৰ কাৰণে এই নামখিনি ইলেকশ্যন বা ভোটাৰ তালিকাৰ পৰা গুচোৱা হ'ল যে মেজৰিটি অফ ডিলিটেড নেমছ বিলং টু দি ডিচিজড ভোটাৰ্ছ মৰা বা যিখিনি মানুহ ঢুকাইছে তেওঁলোকৰ নামখিনি অলৰেডি ভোটাৰ লিষ্টত আছিলে সেইবিলাক নাম গুচোৱা হ'ল লগতে যিবিলাক নেকি মানুহে শ্বিফ্ট কৰিছে নিজৰ জাগা বেলেগ বেলেগ ডিষ্ট্ৰিক্টলৈকে বা মাল্টিপল এণ্ট্ৰিজ এটা মানুহৰে 3-4 যেতিয়া নাম আছে তেওঁলোকৰ ইয়াতে নামখিনি গুচোৱা গৈছে দ্য এষ্টিমেটছ মেড ডিউৰিং দ্য প্ৰি ৰিভিজন এণ্ড হাউচ টু হাউচ ভেৰিফিকেশ্যন ক্ল'জলি মেটছ দি ফাইনেল ডিলিশ্যন আফটাৰ দি হিয়াৰিংছ অ'কে চ' ফাইনেল ডিলিশ্যন ইয়াতে কৰাৰ আগত হাউচ টু হাউচ ভেৰিফিকেশ্যন কৰা হৈছে চ' যিখিনি মানুহৰ ইয়াতে আপত্তি আছে তেওঁলোকে 15 দিনৰ ভিতৰত ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ ওপৰত এপিল কৰিব পাৰে আৰু 30 দিনৰ ভিতৰত ইয়াতে চিফ ইলেকশ্যন অফিচাৰৰ ওপৰতো ইয়াতে তেওঁলোকে এপিল কৰিব পাৰে ঠিক আছে চ' নেক্সট টপিকটোলৈ যাম দ্য চেণ্টাৰ ইছ্যুজ প্ৰট'কল ফৰ ছিংগিং দি নেশ্যনেল ছং বন্দে মাতৰম চ' বন্দে মাতৰম যোনটো আমাৰ ৰাষ্ট্ৰীয় গীত হয় ৰাইট চ' সেইটোৰ ওপৰত কিছুমান প্ৰট'কল আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা আমাৰ কেন্দ্ৰীয় চৰকাৰে আনিছে চ' তাৰ বিষয়ে আমি ইয়াতে চাম দ্য ইউনিয়ন মিনিষ্ট্ৰী হেভ ডাইৰেক্টেড অল 6 ষ্টেণ্ডাৰ্ছ অফ নেশ্যনেল ছং বন্দে মাতৰম শ্বেল বি ছাং বিফৰ দি নেশ্যনেল এন্থেম জন গণ মন ৰাইট আমাৰ ৰাষ্ট্ৰীয় গান যোনটো আছে বা নেশ্যনেল এন্থেম তাৰ আগত ইয়াতে সেই 6টা যোনখিনি ষ্টেঞ্জা আছে সেইখিনি আমি ইয়াতে গাব লাগিব বুলি কয় আৰু এই গোটেই ডিৰেক্টিভটো ইছ্যু কৰা হৈছে জানুৱাৰী 28 তাৰিখে তাৰ লগতে এই গোটেই 6টা যিখিনি ষ্টেণ্ডা আছে বন্দে মাতৰমত টোটেল সেইখিনি ডিউৰেশ্যন প্ৰায় 3 মিনিট 10 ছেকেণ্ড লাগে আমি সকলোৱে জানো যে আমাৰ ৰাষ্ট্ৰৰ গান যোনটো আছে নেশ্যনেল এন্থেমৰ তাতে টোটেল ডিউৰেশ্যন হৈছে 52 ছেকেণ্ডৰ ভিতৰত আমি এইটো গাব লাগে অ'কে চ' নেশ্যনেল ছং উইল বি ছাং এট দি অফিচিয়েল ফাংচন ছাচ এছ যেনেকৈ যদি প্ৰেছিডেণ্ট আমাৰ তাত আহি আছে তেতিয়া আমি গাম বা আমাৰ নেশ্যনেল ফ্লেগ ৰাষ্ট্ৰীয় ধ্বজা যেতিয়া আমাৰ ইয়াতে উত্তোলন কৰা হ'ব তেতিয়া আমি ৰাষ্ট্ৰীয় গীত গাম লগতে স্পীচেছ অফ দি গভৰ্ণৰ আমাৰ ৰাজ্যপালৰ যদি ভাষণ থাকে when both the national song and the national anthem are sung or played national song will be rendered first so আমাৰ যেতিয়া একেলগে ৰাষ্ট্ৰীয় গীত আৰু ৰাষ্ট্ৰীয় গান যদি আমাৰ গোৱা হয় তেতিয়াহ'লে ৰাষ্ট্ৰীয় গীত আমি আগত গাম সেই ডাইৰেক্টিভটো ইয়াতে চৰকাৰে দাঙি ধৰিছে লগতে ডিউৰিং দ্য ছিংগিং অৰ প্লেয়িং অফ দি অফিচিয়েল ভাৰ্চন অফ দি নেশ্যনেল ছং দ্য অডিয়েন্স মাষ্ট ষ্টেণ্ড এট দি এটেনশ্যন অ'কে চ' গোটেইখিনি অডিয়েন্স ইয়াতে থিয় হ'ব লাগিব লগতে ষ্টেণ্ডিং ইজ নট মেণ্ডেটৰী ৱেন দ্য নেশ্যনেল ছং ইজ প্লেড এজ এ পাৰ্ট অফ দ্য নিউজ ৰিল অৰ ডকুমেণ্টাৰী অ'কে এভৰি টাইম নিউজ ৰিল বা ডকুমেণ্টাৰী টাইপত যদি আমি কওঁ তেতিয়াহ'লে সকলোখিনি মানুহ থিয় হ'ব নালাগে বুলি কোৱা হৈছে দ্য নেশ্যনেল ছং শুড বি ৰেণ্ডাৰ্ড ইন ইটছ অফিচিয়েল ভাৰ্চন একম্পেনিড বাই দি মাছ ছিং চ' সকলোৱে গাব লাগিব আৰু তাৰ যোনটো এটা আচল বা অৰিজিনেল যোনটো ভাৰ্চন সেইটো আমি প্ৰেজেণ্ট কৰিবলৈ তাত বিকৃত নহয় বা চেঞ্জেছ তাতে আহিব নালাগে লগতে এডেকুৱেট পাব্লিক এড্ৰেছ ছিষ্টেম মাষ্ট বি এৰেঞ্জ টু ইনেবল দি কালেক্টিভ ছিংগিং যাতে তেওঁলোকৰ তাত প্ৰিণ্টেড লিৰিক্স সকলোবিলাক মানুহৰ তাত ইয়াতে ডিষ্ট্ৰিবিউট কৰিব পাৰে যদি সেনেকুৱা ছিটুৱেশ্যনত দৰকাৰ হয় সকলোৰে তাতে গাব পৰাকৈ লগতে মাছ ছিংগিং অফ দি নেশ্যনেল ছং ইজ এনকাৰেজ ইভেন এট দি নন চেৰিমনিয়েল বাট ছিগনিফিকেণ্ট অকেশ্যনছ স্পেচিয়েলি দ'ট এটেণ্ড বাই দি মিনিষ্টাৰ চ' সকলো মানুহ যদি গেডাৰ হৈ আছে আৰু তাতে যদি আমাৰ ৰাষ্ট্ৰীয় গীত গাই আছে সকলো মানুহে গোৱাটো বাঞ্ছনীয় বুলি কোৱা হৈছে এই গোটেই পদক্ষেপখিনি লোৱা হৈছে বা এই গোটেই প্ৰট'কলখিনি অনা হৈছে যিহেতু আমি কাৰেণ্টলি 150তম বন্দে মাতৰমৰ লিখা যোনটো বছৰ সেইটো ইয়াতে চেলিব্ৰেট কৰি আছোঁ আৰু এই গোটেই বন্দে মাতৰম ৰাষ্ট্ৰগীতটো লিখিছিলে আমাৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায় বা চেটাৰ্জীয়ে The order emphasizes maintaining dignity and uniformity in the national song during the rendition of the public at the public and the official events. So public হওক বা আমাৰ অফিচিয়েল ইভেণ্টছবিলাকত যেতিয়া আমি ৰাষ্ট্ৰীয় গীত গাওঁ যাতে ডিগনিটি আৰু সকলোখিনি যাতে সমান হিচাপত আমি গুৰুত্ব আৰোপ কৰিব পাৰোঁ সেইকাৰণে এনেকুৱা প্ৰট'কলছখিনি অনা হৈছে চ' ইয়াৰ ওপৰত আমি এম চি কিউ এটা চাম দ্য ষ্টিক ষ্টেঞ্জাৰ্ছ অফ বন্দে মাতৰম এটা টোটেল ডিউৰেশ্যন অফ হাউ মাছ চ' ইয়াৰ আনচাৰ্ছবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব চ' আজিৰ মমেণ্টছখিনি হ'ল ৱৰ্কশ্বপ অন দি ইক' ফ্ৰেণ্ডলি প্ৰডাক্টছ যাতে আমি ছাষ্টেইনেবিলিটি বঢ়াব পাৰোঁ আমাৰ যিমানবিলাক টায়াৰ 2 টায়াৰ 3 চিটিজ যিমানখিনি আছে বা টাউনছ সৰু সৰু যিখিনি আছে তাতে আহি থকা টাইমত যিহেতু আৰ্বানাইজেশ্যন বাঢ়িব চ' মই ভাবোঁ বা আমি এজ এ যিমানখিনি এক্সপিৰিয়েঞ্চ আছোঁ সকলোৱে এটা দায়িত্ব লোৱাটো উচিত যে পলিউশ্যন ৰোধ কৰা বা ইক' ফ্ৰেণ্ডলি বা ছাষ্টেইনেবিলিটি লাইফষ্টাইল এটা এটেইন কৰাটো বহুত বেছি দৰকাৰী চ' যোৱাকালি কুৱেশ্যনছখিনি আমি ইয়াতে চাম ভোটাৰ্ছ হুজ নেম ৱাৰ ডিলিটেড ফ্ৰম দি ইলেক্ট'ৰেল ৰোলছ
permanently shifted can reapply for inclusion by submitting the Form 6, option C হৈছে ইয়াৰ correct answer. তাৰপিছত the social security agreement between India and the United Kingdom signed in New Delhi is a part of which of the broader agreement? So ইয়াৰ correct answer কি হ'ব? Option D, India UK Comprehensive Economic Trade Corridor. চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। আশা কৰোঁ এই গোটেই ডিছকাশ্যনৰ পৰা আপোনালোকৰ প্ৰিপেৰেশ্যনত ভালেখিনি সহায় হ'ব। লগতে এই গোটেই ডিছকাশ্যনৰ PDF-খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব। এই QR কোডটো স্কেন কৰি বা তাৰে মই লিংক ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফৰ আপকামিং APSC, ADRE, আছাম পুলিচ বা অন্য অসম গভৰ্ণমেণ্ট ৰিলেটেড এক্সামিনেশ্যনৰ ভিডিঅ'ছবিলাকৰ কাৰণে। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। থেংক ইউ এভৰিৱান। হেভ এ ভেৰি গুড ডে হেড।